ওলাই মেলি ৰেডি হ'লা উলিয়াই দিলোঁ এতিয়া নতুন ফ্লাক্স লৈ যাম এতিয়া খোৱা পানী খোৱা টিপি দিয়া জোৰ দিয়া এইফালে ৰুমটো ঠিক কৰি ল'লোঁ কিয়নো আহি পিনে আকৌ ৰুমটোতে সোমাব লাগিব সেইকাৰণে ৰুমটো মেইন দেই এতিয়া লাহেকৈ ওলাই মেলি লৈছোঁ তামোল এখন মুখত ভৰাই লৈছোঁ দেই যাওঁ বাইদেউহঁতক থৈ আহোঁগৈ এইযোৰ মিন্ট্ৰাত দিছে দেই বাইদেউ আমি ভাল বস্তুটো যি পিন্ধি ভাল পাওঁ সেইটোকে পিন্ধি থাকোঁ ন মোৰ মানে বৰ ভাল লাগিছে চুইজাৰযোৰ পিন্ধি গাটো অকণমান বেয়া ছোৱালীজনী হা গাটোৱে বেয়া নে মনটোৱে বেয়া জানো জেঠাই ঘৰত যাবগৈ এইফালে ওলাই মেলি গ'লোঁ এইফালে বা আৰু ভিনদেউৱে মামা মামী মাহীহঁতক মাত লগাওঁ বুলি ক'লে সেয়া মাত লগাবলৈ গৈছে এতিয়া আহি লোকপ্ৰিয় গোপীনাথ বৰদলৈ এয়াৰপৰ্ট পাই গ'লোহি বাহঁতে লাগেজবোৰ নমাই গৈছে আৰু মা চাগে অন্তৰখন ফাটি গৈছে পোৱা নাই সেইফালে বা ভিনদেউ গ'ল বহুত বেয়াও লাগিছে বহুত বেছি বেয়া লাগিছে কিবা কম দিনৰ কাৰণে আহিছে বহুত বেয়া লাগিছে কিটো দৰকাৰ নাই টেডি বিয়াৰ ভাত খাম এতিয়া আহাৰ ৰেষ্টুৰেণ্ট এই টেডি বিয়াৰটো ল'লে সেই দোকানীয়ে লৈ থৈ দিব নহয় এইবাৰ চাহ খাবলৈ সোমালোঁ জেইন হোটেলত মানুহজনৰ বেয়া টোপনি আহিছে আমাৰ চবৰে টোপনি আহিছে মানে এইফালে ছোৱালীয়ে দেখিছে নাই কি লৈছে কি যে বস্তুবোৰ বিচাৰি পায় নহয় হা কাকু জেঠাই অলপ পিছত মুম্বাই পাবগৈ আৰু দেই আমি কাকু জেঠাইক থৈ আহিলোঁ নহয় কাকু জেঠাই ক'লেও গ'ল বোলে এফালে তাইৰ গাটো বেয়া চৰ্দি গৰম পানী দি ধোৱাম তেল মালিচ কৰি দিম মাম খাব মৌ খাব ভাল হৈ যাব দেই 9টালৈ 5 মিনিট আছে ঘৰ পালোহি তাই ৰাতিপুৱাৰ পৰা গাটো বেয়া এইকেইদিন খুব আইচক্ৰীম খালে ঠাণ্ডা পানী চুলে সেইটো কাৰণে ঘৰ খালী কিবা মনটো ভাল লগা নাই ৰাস্তাটো সেই জুবিন দাৰ সমাধিস্থলটো দেখি আহিলোঁ কিন্তু চাবলৈ মানে শক্তি নহ'ল আৰু মোৰ যে মনে এতিয়াও কোৱা নাই য'তে ত'তে তেওঁ ফটো একেবাৰে নাই কোৱা যি টি মনলৈ আহিছে মানে এনেকুৱা লাগিছে যেন মই জীয়াই থকা নাই মৰিলোৱে ঢেৰ চিন্তা আহিছে কি ক'ম আৰু এইফালে আহিয়ে চিধা গৰম পানীয়ে ভৰি ধুৱাওঁ এতিয়া গা বেয়া হৈছে নহয় এইবোৰ হোৱা মাত্ৰকে এটা ডাঙৰ টেনশ্যন নহয় জানো ভাল কৰি লওঁ গাটো ধুই ল'লোঁ এইফালে ছোৱালীক খিচিৰি খুৱাইছোঁ এতিয়া গৰম তেল নহৰু মালিচ কৰি পিনে শুবলৈ দি দিম আৰু গা বেয়া হৈছে বাৰু আৰু নহয় এইখিনি খুব আইচক্ৰীম ঠাণ্ডা পানী চুই আছে যে দিনটো 3বাৰকৈ গা ধুইছে ৰাতিপুৱা দিনত আৰু ইভিনিং গা ধুবলৈ নিদিলে একদম হুলস্থুল মানে ইমান অকণমানি ছোৱালীজনীয়ে 3বাৰ বাৰু গা ধুব লাগে নেকি কথা ক'লে নুশুনে যে সেয়াই আগতে মায়ে আমাক এইটো কথা কৈছিলে কথা ক'লে নুশুন যে পাওঁ এতিয়া আমি সেইটো ডাইলগ এতিয়া নিজৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত কৈছোঁ আৰু ন এয়াই মাক কোৱা মাকবোৰৰ ডাইলগ কথা ক'লে নুশুন নহয় পাইছ মোৰ কাৰণে এটা কথা কি জানে ঘৰৰ মানুহবোৰ সকলো ভালেই থাকক এতিয়া এইখন ঘৰত ল'ৰা এটা ছোৱালী দুজনী বাইদেউ দুগৰাকী তাহাঁতিও সদায় ভালে থাকক তাহাঁতি যদি প্ৰব্লেমত থাকে কি আমি সুখত থাকিব পাৰিম নেকি সেইটো কাৰণে মই কেতিয়াও নিজৰ সুখটো অকলে নিবিচাৰোঁ সকলোৱে সুখ হয় সকলো সদায় ভালে থাকক তেতিয়াহে মানে শান্তিৰে থাকিব পাৰিম নহ'লে যেন থাকিব পাৰিম জানো মৰমবোৰ বুজি পায় নে নাপায় নাজানো কেতিয়াবা এনেকুৱা লাগে মৰমবোৰ ফালি দেখুৱাব পৰা হ'লে হনুমানৰ গতে নাজানো আৰু যিমান পাৰোঁ মৰমেৰে ৰাখিব বিচাৰোঁ ক'ৰবাত ভুল ভ্ৰান্তি হ'ব পাৰে উপায় নাই তথাপিও যিমান পাৰোঁ একতাৰে ধৰি ৰাখিব বিচাৰোঁ এইটো মোৰ কিন্তু ক্ৰেডিট মোৰ কেপাচিটি আছে মানুহক ধৰি ৰাখিব পৰাটো যদি কোনোবাই যাবগৈ বিচাৰিছে তেতিয়া এৰি দিওঁ
যিমান পাৰোঁ ধৰি ৰাখোঁ মানুহক মৰমেৰে। মোৰ বহুত মৰম আছে, মৰমৰ অভাৱ নাই। কিন্তু এইফালে তেলত নহৰু দি আনিছোঁ, এইফালে পৰিয়ে দিলে। মালিচ কৰা বুলি ক'লে ইমান ভাল পায়। আগলৈ যোৱা, আগলৈ যোৱা, আগলৈ যোৱা, ওপৰলৈ ওপৰলৈ ওপৰলৈ, সেইফালে যোৱা, সেইফালে যোৱা। বাহঁতো এতিয়া ফ্লাইটৰ পৰা নামিছে আৰু টেক্সিত উঠিলে চাগে, ঘৰ পাবগৈ। মুম্বাইত দুদিনমান থাকিব, তাৰপিছত ছেটাৰডে UK যাবগৈ আৰু। ঘৰ খালী হৈ গ'ল। আৰিয়াই কৈছে কাইলৈ জেঠাইক আকৌ আহিব বুলি কৈছে। মৰমবোৰ সদায় থাকক ন। নিজৰ মানুহবোৰৰ মাজত কেতিয়াবা অকণমান কাজিয়াও হয়, কিবাও হয় ন, সেইবোৰ আৰু ধৰি থাকিব নালাগে কোনেও। ময়ো এতিয়া নিজৰ হয়, মোৰো এতিয়া নিজৰ হয়। মই বোৱাৰী হ'লোঁ কি হ'ল, মইতো তেওঁলোকৰ নিজৰ হয় ন। তেওঁলোকৰ বিপদ হ'লে আমিয়ে যাব লাগিব, আমাৰ বিপদ হ'লে তেওঁলোকে আহিব লাগিব। সদায় তেনেকেই মানুহগাল একতা হৈ থাকিব লাগিব। খং উঠিলে আমি কিবা এটা কৰিও পাওঁ, কাৰণ কেলৈ মানুহ মাত্ৰে ভুল হয়ো, হয় নে নহয়? তথাপিও কিন্তু মই বহুত মানে কি কওঁ আৰু, মুঠতে চব ভালে থাকক, চব ভালে থাকক সেইটোৱে বিচাৰোঁ। এতিয়া ভাগৰো লাগিছে, কিন্তু মনলৈ বহুত কিবা-কিবি কথা আহিছে, জুবিনদাৰ কথা দেই। মানে কৈ শেষ কৰিব পৰা নাই, মানে মনত ঢেৰ আহিছে। কিয় ঢুকালে, কিয় ঢুকালে, মানে মোৰ বিশ্বাস এতিয়াও হোৱা নাই, একেবাৰে বিশ্বাস হোৱা নাই তেওঁ যে নাই। মোৰ দেউতা ঢুকাওঁতেও চাগে ইমানখিনি কুৱেশ্যন অহা নাছিলে, কিন্তু জুবিন দা ঢুকোৱাৰ কাৰণে যিমান কুৱেশ্যন মনলৈ আহিছে নাজানো আৰু ভগৱান। জুবিন দাই মুঠতে ন্যায় পালেই হয় আৰু। তেওঁ সমাধিস্থলটোও মই ভালকৈ চাব পৰা নাই, ভিডিঅ' কৰিছোঁ যদিও মানে মই নেদেখিলোঁ আৰু চাব নোৱাৰিলোঁ, মোৰ মনে নিবিচাৰে চোৱাটো। আৰু তেওঁ তাত চাগে মই ভৰি দিবলৈ অকণমান দুখেই লাগিব, বহুত বেছি দুখ লাগিব মানে। তেনেহ'লে আজিলৈ ইমানতে সমাপ্ত কৰোঁ আৰু। সদায় কোৱাদৰে কওঁ, ভগৱানে সকলোৰে মংগল কৰক, সকলো সদায় ভালে থাকক। গুড নাইট।